সকলোৰে পৰিচিত এডোখৰ ঠাই যেতিয়া নেকি আপুনি ধৰক 400-450 কিলোমিটাৰ আপুনি গাড়ী চলাই আহিব, তেতিয়া অকণমান ভাগৰ লাগিব ন। তেতিয়া একাপ চাহ খোৱা সকলোৱে পৰিচিত ঠাইখিনি এবাৰ দেখাই দিছোঁ। জহালি বুলি কয় এইখিনি, জহালি। নেলিৰ পৰা অলপ আগত, জাষ্ট ইয়াৰ পৰা গৈ কিনে অকণ আগত গৈ নেলি পাব, এইখিনিকে কয় জহালি। সম্পূৰ্ণ গোটেই চেগুন গছৰ তলে তলে দোকানবোৰ আছে আপোনাৰ, সৰু সুৰাকৈ এনেকুৱা ধৰণৰ চব এনেকুৱা ধৰণৰ দোকানবোৰ আছে। ইয়াতে ৰখি আপুনি চাহ খাই, ভাত খাই, কি খাই খাব পাৰিব। যিহেতু ভাগৰ লাগিলে ময়ো ইয়াতে বহি চাহ একাপ খালোঁ বাধ্যতে ইয়াতে। যিসকলে চিনি পায়তো পায়, আৰু যিসকলে নাপায় তেওঁলোকক কৈছোঁ, নেলি পোৱাৰ আগত যেতিয়া নেকি আপুনি 450 কিলোমিটাৰ গাড়ী চলাব ন, 450 কিলোমিটাৰ গাড়ী চলোৱাৰ পিছত অকণ ভাগৰ লাগিব, চাহ একাপ খাব ইচ্ছা যাব, তেতিয়া এই নেহালিত চাহ একাপ খাব পাৰিব। খুব ভাল চাহ বনায় ইয়াতে, আৰু বহুত যথেষ্ট ঠাণ্ডা পৰিৱেশটো দেখিছে ন, সম্পূৰ্ণ গছবিলাকৰ তলত। মনত ৰাখিব জেগাটোৰ নাম নেহালি।